মনবোৰ বেয়া কৰি থাকিলে জানো সমস্যাবোৰ সমাধান হ'ব। হাঁহি থাকোঁ, ফূৰ্তি কৰি থাকোঁ, কিন্তু মনৰ মাজত কেতিয়াবা এনেকুৱা কিছুমান বেদনা লুকাই থাকে। আপোনালোকক মানে কি বুলি ক'ম, কেতিয়াবা কিছুমান কথা শ্বেয়াৰ কৰোঁ, কোনোবাই এটা ভাল কমেণ্ট দিব, মনটো ভাল লাগিব। কেতিয়াবা ঘৰলৈ এনেকুৱা সময়ত গুচি যাওঁ, হঠাতে মাৰ খবৰ দিয়ে যে আজি মা বেছিকৈ গাটো বেয়া। আৰু সদায় আচলতে ভিডিঅ' কৰাই নহয়, বহুত দিনৰ মূৰত কেতিয়াবা মাৰ এটা ভিডিঅ' দিওঁ। অপ্ৰিয় হ'লেও সঁচা কথা, এদিন যে আমি এনেকুৱা এটা বাস্তৱৰ মুখামুখি হ'ব লাগিব, সেই বাস্তৱৰ সেই সময়খিনিত আমি যে মা দেউতাক বিচাৰি হাহাকাৰ কৰোঁ, এনেকুৱা এটা সময় যে আহি পৰিব, সেইটো কাৰণে আচলতে মানসিকভাৱে কেতিয়াবা নিজেই সাজু হ'ব লগা হয়। আজি আপোনালোকক একদম এটা সঁচা কথা কৈ দিছোঁ, মাৰ অৱস্থাটো আচলতে একেবাৰেই ভাল নহয়। খুৱাই দিলে খায়, কেতিয়াবা কথাবিলাক খুব অপ্ৰাসংগিক, ইটোৰ লগত সিটো নিমিলে, কেতিয়া কি কথা কৈ দিয়ে কোনো মানে একো নিশ্চয়তা নাইকিয়াৰ নিচিনা। কোনোবা দিনা খুব ধুনীয়াকৈ খায়, কোনোবা দিনা একেবাৰে নাখায়। সোণকণ বুমনিহঁতে যিমান পাৰে সিমান আপডাল যত্ন কৰিছে। অক্টোবৰৰ 28 তাৰিখ আছিলে, আৰু এনেকুৱা দিনকেইটাত 7টা বছৰৰ আগৰ সেই দিনকেইটা আমি এতিয়াও পাহৰিব পৰা নাই। কাৰণ আপোনালোকে জানে যে মা দেউতাৰ অবিহনে বাকী সকলো থাকিলেও এই যে মূৰৰ ওপৰত যেন ছাদখন নাই তেনেকুৱা নিচিনা লাগে। আচলতে কেতিয়াবা যে কেনেকৈ বুজাম, মানে কি ক'ম, এইবিলাক কথা ক'বলৈ গ'লে কিছুমানে ক'ব যে আমি মানে মা দেউতাৰ এইবিলাক কথা কৈ পেলাই আমি ভিউজ লৈছোঁ। একদম নহয়। সময়ত চাওঁ বুলিবলৈ কেতিয়াবা একো এটাই নাথাকে, কেতিয়াবা যে ফটো এখনো নাথাকে। জানেনে, দেউতাৰ ফটো এখনো নাই মোৰ ওচৰত। ক'লে মানে 4 দেখাইছে দেই, তেওঁ মানে 4 থাকিব। এতিয়া 4 দিন, 4 সপ্তাহ, 4 মাহ নে 4 বছৰ নে কি ক'লে সেইটো নাজানো। তেওঁ মানে কৈছে তেওঁ মানে সেই 4 থাকিব। এতিয়া 4টো আমি একো নাজানো মানে কি। এতিয়া মানে ইমান বেছি ভয় লাগিছে। যেতিয়া তেওঁ কথাটো কৈছিলে সেই দিনটোত আছিলে 24 তাৰিখ, আৰু আমাৰ বাবা নাইকিয়া হৈছিলে 28 তাৰিখ। তাৰমানে 24 তাৰিখৰ পৰা 28 তাৰিখলৈকে 4 দিন। এনেকুৱা কথাবোৰ যেতিয়া মানে পটকৈ কৈ দিয়ে নহয়, কি বুলি ক'ম কি নক'ম, মানে একদম দুমোজাত পৰি যাওঁ। খুব বিচাৰি আছে দেই, বাবাক ইমানেই বিচাৰিছে মানে কেনি গ'ল বাৰু, মোৰ যোৱাটো খুব মনত আছে কিন্তু অহা নাই। বাকীবিলাক কথা কিবা কিবি কথাবোৰ কৈ দিয়ে, কিন্তু মানে বাবাৰ কথা ক'লে মানে তেনেকৈ কয়। এতিয়া মই কেতিয়াবা মানে এনেকুৱা লাগে যে মই কি বুলি ক'ম, মানে পটকৈ কৈ দিছোঁ যে নহয় তেওঁ সেই স্কুলত কেলৈ চাকৰি নকৰে জানো, কৰে আকৌ, এনেকৈ কৈছে। মই বোলো তেওঁ স্কুলৰ মিটিং এখন আছিলে আকৌ তালৈ গ'ল, কি বুলি ক'ম মানে। তাৰপিছতে এয়া গ'ল। ৰাতিলৈ মানে তেওঁ কি কৰিছে, প্ৰদীপ কেতিয়া আহিলে এনেকৈ কৈছে দেই। প্ৰদীপ মানে মামাৰ নাম দেই। মামা কাহানি বাইদেউ নাইকিয়া হ'ল। তো সেই মৰা মানুহজনক তেওঁ দেখিছেনে কি এনে একো বুজি নাপালোঁ। তাৰপিছতে এবাৰ কৈছে হেৰি বাবা মানে দ'দ বুলি কৈছে দেই, দ'দ মানে বুমনিক কৈছে, দ'দ আৰু কমলাৰ লগত সেই বৰহাটলৈ গৈছিলোঁ, সোণাৰী বৰহাট দেই। তাৰ ঘৰলৈ গৈছিল, যোৱাৰ কথা কৈছে ক'ব নোৱাৰোঁ। এই হাঁহ এটা মাৰিছিলে বোলে, খাবলৈ সময় নহ'ল, দেৰি হ'বৰ কাৰণে ঘৰলৈ গুচি আহিলোঁ। কি কৰিম কি নকৰিম